হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই বনাব লৈছোঁ চিকেনৰ লগত লাইশাক। লাইশাকখিনি ভালদৰে ধুই ধুনীয়াকৈ চাফা কৰি লৈ এয়া দেখিছেনে, মই দুটুকুৰা কৰি লৈছোঁ। মই এনেকৈয়ে ভাল পাওঁ দুটুকুৰা কৰি লাইশাকখিনি, যিহেতু বনাওঁতে শাকখিনি কমি যায়, সেইকাৰণে দুটুকুৰা কৰিয়ে লৈছোঁ। অকণমান এটা এটা হৈ থাকে। তাৰপিছতে তেলখিনি কেৰাহীত গৰম কৰি পিঁয়াজ নহৰু দুইটা দি দিছোঁ। বেলেগ মছলা ব্যৱহাৰ কৰা নাই মই। দুইটা ভালদৰে ভাজি লৈ এতিয়া চিকেনখিনি দি দিম। চিকেন আৰু পিঁয়াজ নহৰু এই গোটেইখিনি একেলগে ভাজি লৈ নিমখ হালধি এইখিনি দি দিছোঁ। ভালদৰে মিক্স কৰি লৈ অলপ সময় ৰাখি ইয়াতে অলপ সময় ঢাকি থ'ম। তাৰপিছতে ইয়াতে কেইটামান আলু কাটি থৈছিলোঁ, তাৰপিছত আলু দি দিছোঁ। জলকীয়া অকণমান খুন্দি থৈছিলোঁ, সেইখিনি দি দিলোঁ। তাৰপিছতে অলপ সময় ৰখাৰ পাছত আলু আৰু মাংসখিনি ভালদৰে ভাজি লৈ ৰাখি লৈছোঁ। অলপ পাছতে লাইশাকখিনি দি দিছোঁ। লাইশাকখিনি বহুত নিচিনা লাগিছে, কিন্তু লাইশাকখিনি পিছত কমি যায়। এনেকুৱাই লাগে, কেৰাহীত নধৰাৰ নিচিনা হৈ যায়, পিছত গৈ অকণমান হৈ যায়গৈ। ইয়াত দেখিছেনে, অকণমান কমি আহিছে। ভালদৰে গোটেইখিনি ভাজি লৈছোঁ। তাৰপিছতে অলপ সময় ৰাখি ঢাকি থৈ আকৌ এয়া মোৰ অলমষ্ট হৈ গৈছে। তাৰপিছতে হৈ গ'ল মোৰ এয়া। তাৰপিছতে ধনিয়া কেইটামান দি দিছোঁ। ধনিয়া কেইটামান দিলে ধুনীয়া গোন্ধ এটা আহে, সেইকাৰণে ভাল লাগে। এয়া মোৰ ৰেডি লাইশাক চিকেন। ধন্যবাদ থাকিল সকলোলৈ।